মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ 32 নম্বৰৰ পৰা থাকি গ'ল এইটো খুব ইম্পৰ্টেণ্ট হয় যেহেতু এইটো a2 x1 ৰ ভ্যালু হ'ব এইটো y2 হ'ব y1 হ'ব এইটো x2 হ'ব এইটো y2 নিশ্চয় বুজি পাইছে এনেকা আমি কৰিব লাগিব এইটো হৈছে x1 এইটো হৈছে y1 এইটো x2 x3 এনেকা আছে এই গুটেখিনি আমি এই ফৰ্মুলাটো যদি ত্ৰিভুজৰ কালি সূত্ৰত ইউজ কৰিলে আমাৰ এইটো হ'ব a ৰে c পূৰণ কৰিলে ac হ'ল a কেনসেল হৈ গ'ল a আৰু b পূৰণ কৰিলে এইটো হ'ল নিশ্চয় বুজি পাইছে এইটো তেতিয়ালে আমাৰ 2 ৰে 0 1/2 ৰে পূৰণ কৰিলে 0 হ'ব আমাৰ কি অপচনটো শুদ্ধ হৈছে ডি অপচনটো শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে এটা আমাৰ মোস্ট ইম্পৰ্টেন্ট 33 34 35 এটাতে আমাৰ ওলাই যাব এটো সব স্থানাঙ্ক বিলাক দিয়া আছে এটো স্কুল হয় স্কুলৰ তাৰ পিছতে এইচ মানে হস্পিটেলৰটো দিয়া আছে হেল্থ সেন্টাৰৰ m2 হৈছে তোমাৰ মাৰ্কেট কোঅৰ্ডিনেটৰৰ এটো স্থানাঙ্ক জ্যামিতি এটো আমি মান কেটা ধৰি আমি দূৰত্ব সূত্ৰটো যেটো এটো আমি জানোৱে তাৰ পিছত এটো মধ্যবিন্দুৰ স্থানাঙ্ক মধ্যবিন্দুৰ যেটো ফৰ্মুলা জানোৱে ত্ৰিভুজৰ কালি সূত্ৰ যা সেটা মই দেখাৱালোৱে এটো হ'ব s মানে স্কুল এটো 3 4 দিয়া এইচৰ তো আমাৰ কি আছিল হেল্পৰ আছিল 71 এটো দূৰত্বটো ইউজ কৰিলো ইউজ কৰি আমি 5 একক পালো তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব আমাৰ 5 একক এই অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে তাৰ পিছত আমাৰ শাস্ত্ৰ আৰু বজাৰ মাৰ্কেটৰ আমাৰ মধ্যবিন্দুটো উলিয়াব লাগে মধ্যবিন্দুৰ স্থানাঙ্ক ফৰ্মুলাটো নিশ্চয় জানে এটো আছিল আমাৰ মধ্যবিন্দুৰ স্থানাঙ্ক এটো হৈছে x1 এটো হৈছে x2 এটো y1 y2 এটো আমাৰ নিশ্চয় বুজি পাই এটো ক্যালকুলেশন কৰি আমি কিমান পালো এটো যোগ কৰিলে 8 হ'ব 2 ৰে 8ক 4 বাৰ যাব এটো যোগ কৰি 2 হ'ব 2 ৰে 2 এবাৰ যাব আমাৰ এই অপচনটো কি হৈছে শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে আমাৰ এই অপচনটো কোন আছে এটো 41 টো বুজি পাই তাৰ পিছত আমাৰ এই তিনিটা আমাৰ কি হ'ব স্কুল হেল্থ আৰু মাৰ্কেট এটো ভ্যালু কেটা দিয়া আছে তাৰ ত্ৰিভুজৰ কালিটো উলিয়াব কৈছে এনেকৈ উলালে হ'ল s ৰ ভ্যালু এটা h ৰ ভ্যালু এটো m ৰ ভ্যালু এটো ত্ৰিভুজৰ কালি সূত্ৰত আমি পুটিং কৰিলো পুটিং কৰি কিনি আমাৰ 18 টো এটো পৰম মান উলাললো 18 হৈ গ'ল 2 ৰে 18ক 9 বাৰ গ'ল তাৰ পিছত 9 একক নিশ্চয় বুজি পাইছে বি অপচনটো শুদ্ধ হ'ব আমাৰ বি অপচনটো ক'ত আছে এটো 9 অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এটো তাৰ পিছত এটো মই আগৰ ভিডিঅ'ত দিছিলো এটো জাস্ট মই দেখুৱাই দিছো এনেকা উলিয়াব লাগে এটো 1 cos a √1 - sin স্কয়াৰ এটো ক্যালকুলেশন কৰি √5/2 হয় এটো ভুল হৈ আছিল আমাৰ যেটো কাৰণে অপচনটো মই দিয়া নাই 7 টো আমাৰ ইন্টাৰেস্টিং কোৱেশ্চন এনেকা এটা আহিবই বুলি তোমালোকে ভাবি থাকক যিকোনো কম্পিটিটিভ এক্সাম হক বা HSLC তো আহিবই এটো ক্যালকুলেশন কৰিছো sec 35 টো এটো ফৰ্মুলাত থাকিলে আমাৰ 10 হয় sec স্কয়াৰ থিটা - 1 ইকুৱেল টু কি আছিল 10 থিটা আছিল থিটাৰ জায়গাত আমাৰ 35 টো হৈ আছে এটো 10 স্কয়াৰ থিটা তাৰ পিছত 10 ৰ উল্টা কি আছিল কোড আছিল 10 থিটা ইকুৱেল টু 1/cos থিটা থিটাৰ জায়গাত 35 আছে এটো কেনসেল হ'ল 1 হ'ল তেতিয়ালে a ভ্যালু এটো আমাৰ a অপচনটো শুদ্ধ হৈছে নিশ্চয় বুজি পাইছে কোনটো আছে এটো a অপচন 1 পাইছে এটো অংক অলপ দীঘল হয় তোমালোকে ইকুৱেল টু আমাৰ 5/10x হয় এটো আমি কৰিলো সাইড মানে স্কোয়াৰিং কৰিছো আৰু তাৰ পিছত এটো হ'ল ভ্যালুটো আমি এতিয়া এটো পুটিং কৰি দিব লাগে এটো নকৰিলে হয় পুটিংটো মই ডাইৰেক্ট কৰিয়ে দিছো এটো বট সাইডটো নকৰিলে হয় পুটিং কৰি কিনে এটো পালো এটো গৈ তাবে এটো হৰণ হৈ আছে হৰণটো পূৰণ কৰিলে মানটো উল্টা হয় 10 ওপৰলৈ উঠি গ'ল এটো তাবে sec স্কয়াৰ থিটা - 10 স্কয়াৰ থিটা মান 1 হয় 5 ৰে ইয়াক কেইবাৰ যাব 5 ৰে 25ক 5 বাৰ গ'ল 1/5 তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ল আমাৰ বি অপচনটো শুদ্ধ হৈছে এটো মোস্ট ইম্পৰ্টেন্ট এটো 2 বা 3 মাৰ্কৰ কাৰণে মেট্ৰিকত আহি যাব পাৰে এটো কোৱেশ্চনটো এটো 38 কোৱেশ্চন 39 টো আমাৰ মুখতে আছে cos স্কয়াৰ থিটা ইকুৱেল টু 1/sec স্কয়াৰ তেতিয়ালে অপচন আমাৰ 4 কোন মিলিছে গুটেইখিনিয়ে 4 মিলাই এইটোটো হ'বই নোৱাৰে ডি টো হ'বই নোৱাৰে এইটো নহলে এইটো হ'ব এইটো 4 আছে যেহেতু তাৰ পিছত n টো এইটো চাবা 10 স্কয়াৰ থিটা ইকুৱেল টু sin স্কয়াৰ থিটা তেতিয়ালে ইয়াত তোমাৰ কেই নম্বৰ 3 নম্বৰটো শুদ্ধ হৈছে এটো হ'ব আৰু তাৰ পিছত sin স্কয়াৰ থিটা ইকুৱেল টু 1 - cos স্কয়াৰ থিটা হ'ব লাগে এটো প্ৰিন্টিং মিছ হ'ল তাৰ পিছত এটো আমাৰ কি হ'ব 2 নম্বৰত শুদ্ধ হৈছে তাৰ পিছত cot স্কয়াৰ থিটা ইকুৱেল টু cosec স্কয়াৰ থিটা - 1 এটো নিশ্চয় বুজি পাইছে এটো সি অপচনটো শুদ্ধ হ'ব এটো আমাৰ 40 নম্বৰটো একেবাৰে ইজি আহিছে এটো অলপ প্ৰিন্টিং মিছ হৈ আছিল অপচন কেটাত এনেকা হ'ব এটো sin 2a এটো আগৰ ভিডিঅ'ত দিছো মই এটো cos লৈ কনভাৰ্ট কৰি ললো তাৰ পিছত এৰ জায়গাত আমাৰ থিটাৰ জায়গাত আমাৰ 2a হ'ল
এইটো কি হৈ গ'ল নাই এইটো কেঞ্চেল হৈ গ'ল এইটো পাই a ইকুৱেল টু 25 হ'ব লাগে আগৰ ভিডিঅ'ত দিছোঁ মই এইটো নিশ্চয় বুজি পাইছে এইটো 41 নম্বৰটো 41 নম্বৰটোতো একেবাৰে ইজি এইটো 41 নম্বৰটো এইটো একেবাৰে ইজি এনেকৈ কৰিলে হ'ল এইটো কৰি আমাৰ চেক কেঞ্চেল হৈ গ'ল ক'ত কেঞ্চেল হৈ গ'ল তাৰপিছত 0 ওলাব তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব বি অপশ্যনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এইটো 42টো আমাৰ কাৰেকশ্যনত দিয়া আছিলে এইটো আমি এনেকৈ কৰিব পাৰোঁ চাব এইটো শুদ্ধ হয়নে নহয় 17 দুটা পূৰণ কৰিলে এইটো হয় 18 দুটা পূৰণ কৰিলে এইটো মাইনাছ কৰাৰ পিছত 1 এটা মাইনাছ কৰি দিব লাগে এইটোৰ পৰা এইটো মাইনাছ কৰিলে 35 হয় আকৌ 1 এটা আছে এইটো 34 তেতিয়াহ'লে এইটো এ অপশ্যনটো কি হ'ব শুদ্ধ হ'ব এইটোতো ফৰ্মুলাত আছে এইটো ফৰ্মুলা এইটোতো শুদ্ধ হৈ আছে সত্য হৈ আছে তেতিয়াহ'লে আৰো সত্য এও সত্য তেতিয়াহ'লে কোনটো হ'ব এ অপশ্যনটো হ'ব ইয়াত এ বোথ দ্য ট্ৰু এইটো আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব এইটো এ অপশ্যনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এইটো আমাৰ 43টো একেই এইটো কি হৈছে এইটোৰ পৰা এইটো বিভাজ্য নহয় ইয়াত নহয় বুলি দিছে এইটো কাৰণে এইটো শুদ্ধ হ'ব তাৰপিছত এইটোতো আমাৰ আৰটোতো আমি দিয়া আছে মই আগৰ ভিডিঅ'টো লসাগু কিন্তু গসাগু সংখ্যা দুটাৰ গুণফল তেতিয়াহ'লে আমাৰ দুটাই শুদ্ধ এইটো দুটা শুদ্ধ তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব এ অপশ্যনটোৱে শুদ্ধ হ'ব 43টো একেই 43টো এ অপশ্যনটোৱে শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে 44টো একেই এইটো আমাৰ আৰটো এইটো নিশ্চয় বুজি পাইছে সমীকৰণটো সংগত হয় সংগত বি হ'লেও বিয়ে হ'ব লাগে এইটো প্ৰিণ্টিং মিছ নহয় সংগতে হ'ব তাৰপিছত এইটো বি দিলে এইটো মাজত কাটিলে আমাৰ কি হয় a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 এনেকৈ কাটিলেও আমাৰ সংগতে হয় তেতিয়াহ'লে আমাৰ এইটো শুদ্ধ এইটো কি হ'ব শুদ্ধ হ'ব অসীম সংখ্যক সমাধান আছে যিহেতু ৰৈখিক সমীকৰণটো তেতিয়াহ'লে আমাৰ এই অপশ্যনটোৱে শুদ্ধ হ'ব 45টো একেবাৰে ইজি ভেলু দিয়াই আছে যিহেতু এইটো সদৃশ দিয়াই আছে সদৃশ দিয়া থাকিলে আমাৰ অংককেইটা ইজি হয় আৰু এইটোতো সত্য হয় আৰু সত্য হয় এইকেইটা সত্য হ'লে আমাৰ এনে মই কৰি চাইছিলোঁ এইটো 1/2 ওলাইছে এইটো সদৃশ বাহু কোণ বাহুত তেতিয়াহ'লে আমাৰ কি হ'ব এইটো এই অপশ্যনটোৱে কি হ'ব শুদ্ধ হ'ব এইটো শুদ্ধ হ'ব এই অপশ্যনটো নিশ্চয় বুজিলে থেংক ইউ আজি মই MCQ শেষ কৰিলোঁ তাৰপিছত মই দীঘল অংককেইটা লৈ যাম 2 নম্বৰে 3 নম্বৰে 4 নম্বৰলৈকে